আছো হোজাইত আৰু কালি ৰাতি আহি পালোঁ 3টামান বজাত আৰু এতিয়া মানে কি ৰাতি পোহৰ হ'ল তো মাল আনলোড হৈ আছে এতিয়া আৰু অলপ টাইম লাগিব অলপ টাইম লগাৰ পিছত চালান তালান ল'ম লৈ কিনে 1-1.5 ঘণ্টা পিছত ইয়াৰ পৰা ওলাই যাম আৰু কালি আহোঁতে ৰাতিয়ে হ'ল আৰু বিশেষকৈ একো নাই আৰু এইভাগে 5 বাগে আছে আই লাভ মাই হোজাই চেণ্টাৰ তো ইয়াতে আছে বিশাল মেগামাৰ্ট একেলগে আছে মহিন্দ্ৰ ফাইনেন্স একেলগে আছে তো আৰু ইভাগে আছে হ'ল বিশাল তো বিশালত মাল খালী হৈ আছে তো এতিয়া অলপ টাইম আছে আৰু অলপ টাইম থকাৰ পিছত ইয়াৰ পৰা ওলাম আৰু চাওঁ দেচোন কি হয় দিনটো কেনেকৈ যায় আৰু কালিৰ ভিডিঅ'টো যদি চোৱা নাই চাব ইউটিউবত দি থৈ দিছোঁ চাব অলপ ছাপোৰ্ট কৰিব চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব সেইটোৱে আৰু এতিয়া যাওঁ গাড়ী খালী হ'লনে নাই চাওঁ যদি গাড়ী খালী হৈছে তেনেহ'লে ইয়াৰ পৰা ওলাই আৰু হয় এইটোৱে হৈছে হোজাই আৰু হোজাইত বৰ্তমান মাল খালী হৈ আছে বিশালত এইখন গাড়ী আৰু এইটো হ'ল বিশাল তো এইভাগে ৰাস্তাটো এনেকুৱা বা ভাই ৰাস্তাটো ইমান বেয়া এইখিনি তো সেয়ে আৰু এতিয়া মাল খালী হওক তাৰপিছত ইয়াৰ পৰা ওলাম আৰু চাওকচোন কি ধুনীয়া লাগিছে ৰাতিপুৱাৰ পৰিৱেশটো আৰু এইভাগে সূৰ্য দেৱতাই ৰাতিপুৱাই ফুলিছে মুখ নাজানো আৰু কিমান ডিগ্ৰী দিয়ে কণ্ডেম খালী হ'ল আৰু ইয়াৰ পৰা চালানটো দিব এতিয়া চালানটো দিয়াৰ পিছত আমি গুৱাহাটীলৈকে যাই থাকিম আৰু সোণাপুৰত যাম মই সোণাপুৰত কিবা এটা ইণ্টাৰভিউ আছে মোৰ তো ইণ্টাৰভিউটো দিব পাৰোঁ ন আৰু চাওঁ যদি 12টা বজাৰ আগতে যাই পাওঁ তেনেহ'লে ইণ্টাৰভিউটো দিম আৰু যদি নাপাওঁ তেনেহ'লেতো উপায় নাই আৰু হোজাইখনটো আপোনালোকক দেখোঁ আৰু হোজাই টাউন হয় আৰু বৰ্তমান আছোঁ তেল ডিপুত আৰু ইয়াতে আৰু চালানটো দিলে যাওঁ আৰু বেছি দেৰি নকৰোঁ আৰু সোনকালে যাব লাগিব যিহেতু ইণ্টাৰভিউ আছে সেইটোৰ কাৰণে আৰু এইফালে হৈছে হোজাইৰ বিশাল মেগামাৰ্কৰ ভিতৰ ভাগটো এইটো আৰু সেইখিনি ভিতৰ ভাগটো আৰু ওপৰত বহুত ডাঙৰ আৰু ভাই জাষ্ট ওলালোঁ হোজাইৰ পৰা আৰু এতিয়া কিমান টাইম লাগে গুৱাহাটীলৈকে নাজানো মোটামুটি 4-5 ঘণ্টা লাগি যাব 1:30 বজাৰ আগত যাই পেলাই ভাল আছিল কাৰণ কিয় ইণ্টাৰভিউ আছে এতিয়া চাওঁ দেচোন দে কি হয় যাই পাওঁ নে নাপাওঁ এতিয়া যাই থাকোঁ গুৱাহাটীলৈকে তো ভাই হোজাইৰ পৰা আহি পালোঁ হোটেল বিচাৰি বৰ্তমানকলৈকে নগাঁও পাৰ হ'লোঁ তো হোটেল এখন বনাই যোনখন হোটেলত ৰখোঁ সোনখানে মুছলিম হ'লে যোনখানত হুৰকো সোনখানে মুছলিম 4-5 মানত হুৰকিলোঁ চব মুছলিম দোকানে তো যিমান জিগাও দেখা দেখিতো খাব নোৱাৰি না সেইটোৰ কাৰণে এতিয়া হোটেল বিচাৰি যাই আছোঁ আৰু ইয়াতে অলপ ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ ইয়াতে পৰঠা চৰঠা খাই ল'লোঁ এতিয়া যাই আছোঁ আৰু অলপ টাইম আছোঁ তো ৰাতুল আহক ৰাতুল আহিলে আমি যাম আৰু পৰা যাই কিনে মোৰ ইণ্টাৰভিউ আছে আজি 2টা বজালৈ চলিব আৰু কালিও বোলে চলিব তো আজি যদি টাইমত যাই নাপাওঁ তেনেহ'লে কালি ইণ্টাৰভিউটো দিব আহিম আৰু সোণাপুৰত আছে ইণ্টাৰভিউটো তো লগৰ ল'ৰা এটা ফোন মাৰিছিলে মোক তাৰ ইণ্টাৰভিউ সি আজি দিব কৈছে আৰু সি কৈছে যদি আজি টাইম নাপাওঁ কালি দিলে হ'ব বুলি কৈছে তো আজিও টাইম নাপামেই কিজানি তথাপিও কালি দিম আৰু ইণ্টাৰভিউটো যাই থাকোঁ এতিয়া গুৱাহাটী আৰু এইফালে আছে ভাই সোণাপুৰৰ কমলা আৰু ইয়াৰ পৰা 4টাত 50 টকা ল'লোঁ লৈ কিনে কি হ'ব যি টেঙা তাৰপিছত খাব নোৱাৰিলোঁ এতিয়া লৈছোঁ কুটি খাম বুলি তো চাওঁ এতিয়া যাই কিনে কাটি খাব লাগিব আৰু ভাই এইফালে আছে আমাৰ জাতীয় পতাকা আৰু সেনেকৈ উৰি থাকিলে ভাল লাগে মনটো কিবা ভাল লাগে বহুত কিবা কিবি ভাল লাগে তো দেখা পাই ভাল লাগিল আৰু এনেকৈ উৰি আছে বহুত ধুনীয়া লাগিলে আৰু নাজাৰাটো চাওক না ভাই পতাকাৰ লগত কি ধুনীয়া লাগে আৰু ভাই যিহেতু ৰাতি টোপনি শুনাই না গাড়ীৰ ভিতৰত বতাহ লাগি আছে না পুৰা টোপনি লাগি আছে তো চকু মুজি আহে এই আৰু কি কৰিবি তো 2 দিনৰ এক্সপিৰিয়েঞ্চ থাকিলে আৰু এতিয়া আমি সোণাপুৰত নামি কিনে তাৰপিছত ইণ্টাৰভিউ দিব যাম বুলি ভাবিছোঁ তাৰপিছত চাওঁ দেচোন এতিয়া ইণ্টাৰভিউ পাওঁ নে নাপাওঁ যদি নাপাওঁ তেনেহ'লে জালুকবাৰীত নামি কিনে তাৰ পৰা আৰু ফেঞ্চি বজাৰলৈকে যাম বুলি ভাবিছোঁ তো দেখা যাওক কি হয় তবে সোণাপুৰতো ইণ্টাৰভিউ টাইম নাপালোঁ সেইকাৰণে ডাইৰেক্ট ফেঞ্চি বজাৰলৈকে আহিলোঁ ইয়াৰ পৰা যাওঁ উত্তৰ গুৱাহাটীলৈকে মানে ৰজাদ্বাৰ ঘাটলৈকে তো নাজাৰাটো চাওক না কি ধুনীয়া লাগিছে তো এতিয়া যাই থাকোঁ ৰজাদ্বাৰলৈকে তাৰপিছত দেখা যাওক কি হয় ৰজাদ্বাৰ ঘাট বুলি তাৰপিছত আহি পালোঁ মাজগাঁও এতিয়া দেখা যাওক আৰু ইয়াৰ পৰা গাড়ী চাড়ী পাওঁ না নাপাওঁ উঠিব লগা আছিল ৰজাদ্বাৰ ঘাটৰ ফেৰী ঘাটত আৰু উঠিলোঁ মাজগাঁৱৰ ফেৰী ঘাটলৈ তো মাজগাঁৱত আহি পালোঁ ইয়াৰ পৰা গাড়ী পাওঁ না নাপাওঁ ঠিক নাই এতিয়া যাই থাকোঁ কি হয় দেখা যাওক পিছত তো মাজগাঁৱৰ পৰা এখন পালোঁ অটো ইয়াৰ পৰা যাই থাকোঁ এতিয়া ৰাজাঘাটলৈকে তো ৰাজাঘাটৰ পৰা 20 টকা ল'ব ইয়াৰ পৰা তো যাই থাকোঁ এতিয়া উপায় নাই যাবতো লাগিবই আৰু নহ'লে বুলি যাব লাগিব 5 কিলোমিটাৰমান হয় ইয়াৰ পৰা তো এতিয়া যাই থাকোঁ ভাই এইটোৱে হৈছে ৰাজাঘাটৰ অটো ষ্টেণ্ড আৰু এতিয়া হৈছে দৌলগোবিন্দ মন্দিৰ আৰু ইয়াৰ পৰা এখন অটো পাইছোঁ এতিয়া যাওঁ ফুলুঙলৈকে তো যাই থাকোঁ আজিলৈকে মানে লগ পাইছোঁ নেক্সট ব্লগত যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চলো বাই।